উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পিছতে দেখিবলৈ পোৱা গৈছে বিদ্যালয়সমূহত এক উৎসৱমুখৰ পৰিৱেশ যিহেতু দৰং জিলাৰ কেইবাখনো বিদ্যালয় কেইবাখনো একাডেমীয়ে দেখিবলৈ পোৱা গৈছে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে আৰু বিশেষকৈ দৰঙৰ এখন আগশাৰী শিক্ষানুষ্ঠান ৰঞ্জিত শৰ্মা একাডেমীৰ পৰা নৃতত্ব বিভাগত ৰাজ্যৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ পাবলৈ সক্ষম হৈছে ভাস্বতীয়ে আৰু আমি দেখুৱাইছোঁ এয়া ৰঞ্জিত শৰ্মা একাডেমীৰ দৃশ্য আৰু ৰঞ্জিত শৰ্মা একাডেমীত দেখিবলৈ পোৱা গৈছে এক উৎসৱমুখৰ পৰিৱেশ যিহেতু নৃতত্ব বিভাগত ৰাজ্যৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ পাবলৈ সক্ষম হৈছে এগৰাকী ছাত্ৰীয়ে আৰু উল্লেখ কৰিব লাগিব যে জিলাখনৰ কেইবাখনো শিক্ষা অনুষ্ঠানত আৰু ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে ছাত্ৰ ছাত্ৰীসকলে ভাস্বতী নাথ যিগৰাকী ভাস্বতী নাথে সৰ্বোচ্চ নম্বৰ পাবলৈ সক্ষম হৈছে বিদ্যালয়খনৰ যি ৰাজ্যৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ পাবলৈ সক্ষম হৈছে ভাস্বতীৰ ওচৰলৈ গৈছোঁ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ তোমাক কি ক'বা ৰাজ্যৰ ভিতৰত সৰ্বোচ্চ নম্বৰ পাবলৈ সক্ষম হৈছে হয় ধন্যবাদ প্ৰথমতে এই দিনটোৰ কাৰণে অশেষ কষ্ট কৰিছোঁ আমাৰ শিক্ষাগুৰুসকলে কষ্ট কৰিছে এতিয়া তাৰে এই সুফল লাভ কৰিবলৈ সক্ষম হৈছোঁ আমি বহুত ভাল লাগিছে মূলতঃ শিক্ষকসকলে যথেষ্ট সহায় কৰিছে তোমাক কি ধৰণে পঢ়া শুনা কৰিছিলা মই দৈনিক পঢ়িছিলোঁ মানে ক্লাছত যিখিনি পঢ়ায় সেইখিনি সদায় ঘৰত পঢ়িছিলোঁ আৰু মানে আগদিনা এখন যি পঢ়াব সেইখিনিৰ কাৰণে প্ৰস্তুতি অলপ চলাইছিলোঁ এন্থ্ৰপলজি ছাবজেক্ট কিয় বাছি লৈছিলা এন্থ্ৰপলজিটো প্ৰথমতে মই বাছি লোৱা নাছিলোঁ কিন্তু ছাৰে জোৰ কৰি পেলাই মোক দি দিছিলে জোৰ কৰি দিয়া ছাবজেক্টটো আজি সৰ্বোচ্চ নম্বৰ হয় ভাল লাগিছে বহুত ভাল লাগিছে চেষ্টা কৰিম ভাল খবৰ নৃতত্ব বিভাগত ৰাজ্যৰ ভিতৰত সৰ্বোচ্চ নম্বৰ পাবলৈ সক্ষম হৈছে ভাস্বতীয়ে অকল সৰ্বোচ্চ নম্বৰ নহয় তাইৰ পাৰ্চেণ্টেজো যথেষ্টখিনি ভাল আৰু অলৰেডি তাই কৈছে যে আমি শিক্ষকসকলে যিখিনি কষ্ট কৰিছোঁ ল'ৰা ছোৱালীৰ কাৰণে ছায়েন্স হওক আৰ্টছ হওক কমাৰ্চ হওক এইটো মই শিক্ষকসকলৰ ওচৰত এইকাৰণে কৃতজ্ঞ যে তেওঁলোকে গোটেই দুবছৰ ছাত্ৰ ছাত্ৰীৰ লগত একাকাৰ হৈ পেলাই বিভিন্ন সকলো সময়ত টেষ্ট যেতিয়া বাছনি পৰীক্ষাৰ পিছত ঘৰে ঘৰে গৈ এদিন দুদিন নহয় এজন ষ্টুডেণ্টৰ ঘৰত কমেও 20-25 বাৰ পৰ্যন্ত গৈছে গতিকে ল'ৰা ছোৱালীক কেনেকৈ সহায় সহযোগ কৰিছে তাৰ কাৰণে মই শিক্ষকসকলৰ ওচৰত কৃতজ্ঞ হৈ আছোঁ আৰু দ্বিতীয় কথা কি এইবছৰ আমাৰ যথেষ্ট সংখ্যক ল'ৰা ছোৱালীয়ে ভাল ফলাফল লাভ কৰিছে 90%ৰ ওপৰত যথেষ্ট সংখ্যক ল'ৰা ছোৱালীয়ে পাইছে আৰু দুৰ্ভাগ্যৰ বিষয় ছাবজেক্টৰ পৰা হয়তো অলপ কমি গ'ল কিন্তু আমি আশা কৰা নাছিলোঁ যে তথাপিও আমি এটাই আনন্দ আমাৰ কাৰণে ৰঞ্জিত শৰ্মা একাডেমী পৰিয়ালৰ কাৰণে আমি যেনেদৰে বিচাৰিছিলোঁ ফলাফল ছাত্ৰ ছাত্ৰীৰ পৰা ঠিক একে নিচিনা অনুৰূপ ফলাফল আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ দেখিছোঁ অসমীয়া বিভাগত দ্বিতীয় সৰ্বোচ্চ নম্বৰ পাবলৈ সক্ষম হোৱা বুলি জানিব পৰা গৈছে প্ৰায় 7গৰাকীকৈ ছাত্ৰ ছাত্ৰীয়ে সৰ্বোচ্চ নম্বৰ অসমীয়া বিষয়টো হয় অসমীয়া বিষয়টো যথেষ্টখিনি ভাল হৈছে আমাৰ 7গৰাকী ছাত্ৰ ছাত্ৰীয়ে সৰ্বোচ্চ নম্বৰ মোটামুটি দ্বিতীয় সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ই যথেষ্ট সাপোৰ্ট কিন্তু কথাটো কি আমি অসমীয়াত দুজন আমি সৰ্বোচ্চ নম্বৰ লাভ কৰোঁ বুলি ভাবিছিলোঁ ঠিক তেনেকৈ আমাৰ বিহু ছাবজেক্ট আছিলে এন্থ্ৰপলজি পলিটিকেল ছায়েন্স এইবিলাক ছাবজেক্টৰ প্ৰত্যেকটো বিষয়তে আমি সৰ্বোচ্চ নম্বৰ লাভ কৰোঁ বুলি ভাবিছিলোঁ কিন্তু পৰীক্ষা ব্যৱস্থাৰ কথা গতিকে হয়তো কিবা অলপ খেলি মেলি কাৰণে এইটো নাপালে আমি দেখুৱাম এয়া এক উৎসৱমুখৰ পৰিৱেশ আনন্দমুখৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে যিহেতু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ যি ফলাফল এই ফলাফল ঘোষণা কৰাৰ পিছতে উৎফুল্লিত হৈ পৰিছে শিক্ষাৰ্থীসকল বিশেষকৈ ৰঞ্জিত শৰ্মা একাডেমীৰ এন্থ্ৰপলজি বিষয়ত ৰাজ্যৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ সক্ষম হৈছে আমি আপোনাৰ বিষয় যিহেতু কি ক'ব হয় আজি যথেষ্ট উৎফুল্লিত যিহেতু নৃতত্ব বিষয়ত সৰ্বোচ্চ নম্বৰ অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে যোৱা বছৰো আপোনাৰ তেনেকৈ অলপ নম্বৰৰ কাৰণে আমি আপোনাৰ ষ্টেট হাইয়েষ্ট মাৰ্ক লাভ কৰিবলৈ সক্ষম নহ'লোঁ কিন্তু এইবাৰ ভাস্বতী নাথে মানে আমাৰ অসমৰ ভিতৰত নৃতত্ব বিষয়ত বা এন্থ্ৰপলজি বিষয়ত আপোনাৰ সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে সেইকাৰণে আমি বহুত উৎফুল্লিত মই নিশ্চয়কৈ আচলতে উৎফুল্লিত হৈ পৰে শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীসকল আৰু ৰঞ্জিত শৰ্মা একাডেমীৰ বিশেষকৈ অসমীয়া বিষয়ত প্ৰায় 7গৰাকীকৈ শিক্ষাৰ্থীয়ে দ্বিতীয় সৰ্বোচ্চ নম্বৰ পাবলৈ সক্ষম হৈছে যাক লৈ
উৎফুল্লিত হোৱা দেখিবলৈ পোৱা গৈছে শিক্ষক শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ ছাত্ৰীসকল আৰু উল্লেখ কৰিছোঁ এই উচ্চতৰ মাধ্যমিক বা চূড়ান্ত পৰীক্ষাৰ যি ফলাফল এই ফলাফল ঘোষণা কৰাৰ পিছতে দেখিবলৈ পোৱা গৈছে বিদ্যালয়সমূহত এক উৎসৱমুখৰ পৰিৱেশ বিশেষকৈ এক আগশাৰী শিক্ষানুষ্ঠান ৰঞ্জিত শৰ্মা একাডেমীত যি নৃতত্ব বিভাগত ৰাজ্যৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ পাবলৈ সক্ষম ভাস্বতী নাথে যাক লৈ উৎসৱমুখৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ